গৌৰীপুৰৰ মটেৰজাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ মূল্যৱান শাল গছৰ কুন্দা। গোপন খবৰৰ ভিত্তিত অভিযান চলাই পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় মূল্যৱান গছৰ কুন্দা। ধুবুৰীৰ বন বিভাগৰ বিষয়া আৰু মট্ৰেজাৰ বিট কাৰ্যালয় বন কৰ্মচাৰীৰ এটি বৃহৎ দলৰ অভিযানত জব্দ হয় গছৰ কুন্দাখিনি। চোৰাং সৰবৰাহকাৰীয়ে কাঠৰ লগতে গছৰ কুন্দা পশ্চিমবংগলৈ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে। হয়, বিশেষ সূত্ৰৰ মতে গম পাওঁ যে এই মটেৰজাৰ এৰিয়াত অলপ চোৰাং কাঠ ষ্টক হৈ আছিলে। আমি ইয়াতে উপস্থিত হৈ কাঠবিলাক পাইছোঁ আৰু জব্দ কৰি এতিয়া আমি আমাৰ কাৰ্যালয়ত লৈ গৈ আছোঁ। বজাৰৰ মূল্য আনুমানিক এতিয়ালৈকে হিচাপ কৰা নাই, হিচাপ কৰিলে ওলাই যাব। পিছত হিচাপ কৰাৰ পিছত গম পোৱা যাব এইটো কিমান ওলাই। তেওঁলোকে সকীয়াই দিব বিচাৰিছে এনেকুৱা ধ্বংসযোগ্য কাম যাতে তেওঁলোকে নকৰে। আমাৰ চকুত যদি পৰে, আমাৰ সন্মুখত যদি পৰে, তেওঁলোকে কিন্তু ৰেহাই দিয়া নহ'ব। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট, এনিভাৰ 24।